हेलो स्टूडेंट লৈ আহিলো ক্লাस 12 ইংলিশৰ এটা মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ লস স্প্ৰিং আৰু এই চেপ্টাৰটোৰ আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। ইয়াৰ আগত আমি দা লাষ্ট লেসনৰ ভিডিও আজিয়ে তোমালোকক দিলো, যদি কোনোবাই চোৱা নাই তোমালোকে ভিডিওটো চাবা। আজি এই ভিডিওটো আমি যিকিটা কোৱেশ্চন ডিসকাশন কৰিম এইবোৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইবোৰ কোৱেশ্চন আমি তোমালোকৰ বহুত এনালাইসিস কৰাৰ পিছত এইবোৰ কোৱেশ্চন লৈ আহিছো। এইবোৰ কোৱেশ্চন তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা, এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো চেপ্টাৰটোৰ নাম হ'ল লস স্প্ৰিং আৰু এই লস স্প্ৰিং চেপ্টাৰটো কোনে লিখিছিল? সকলে জানো এই চেপ্টাৰটো লিখিছিল আনিছ জাং। তো তোমালোকক অথৰৰ নাম লিখিব দিব পাৰে। তো ইয়াতে লিখিছো ইম্পৰ্টেন্ট কোৱেশ্চন ফাইনেল এক্সাম। তো এক নম্বৰ যেটো কোৱেশ্চন ৰাখিছো সেইটো হ'ল হোৱাট মেক্স দ্য সিটি অফ ফিৰোজাবাদ ফেমাস। যে ফিৰোজাবাদ সিটিটো কিহৰ কাৰণে ফেমাস হৈছিল? তো এইটো তোমালোকক লিখিব কৈছে। সো তোমালোকে এইটো কোৱেশ্চন উত্তৰবোৰ লিখিবা। নেক্সট দুই নম্বৰ যেটো কোৱেশ্চন সেইটো হ'ল ইজ সাহেব হ্যাপি ওয়ার্কিং এট দ্য টি স্টল এক্সপ্লেইন। যে সাহেবে যে টি স্টলত কাম কৰিছিল তাত হ্যাপি আছিল নেকি এইটো আমাক ইয়াতে সুধিছে যে ইজ সাহেব হ্যাপি ওয়ার্কিং এট দ্য টি স্টল এক্সপ্লেইন, এইটো আমাক ব্যাখ্যা কৰিব কৈছে। তো আমি জানো যে সাহেবে টি স্টলত হ্যাপি নাছিল কাৰণ তাত তেওঁ নিজৰ ফ্ৰীডমবোৰ হেৰুৱাইছিল। ঠিক আছে, সো তোমালোকে এইটো উত্তৰ ভালকৈ লিখিবা। নেক্সট 3 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল হোৱাট ইজ দ্য আইৰনি ইন সাহেব ফুল নেম। তো সাহেবৰ ফুল নেমটো লিখিব কৈছে। তো কি হ'ব? সাহেবৰ ফুল নেম কি হয়? সাহেবি আলাম। তাৰপিছত এইটো ইট মিন্স কি হয়? লৰ্ড অফ ইউনিভাৰ্স। সো তোমালোকে এইবোৰ বস্তু ইয়াতে লিখি দিবা। কোৱেশ্চনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। নেক্সট যেটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হ'ল হোৱাট ইজ দ্য সিগনিফিকেন্স অফ দ্য টাইটেল লস স্প্ৰিং। এই যেটো টাইটেল আছে লস স্প্ৰিং ইয়াৰ সিগনিফিকেন্সটো কি এইটো তোমালোকক লিখিব কৈছে আৰু এইটো কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে ভালকৈ চাবা। নেক্সট যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য অথৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ওয়াৰিং ফুটৱেৰ। যে ল'ৰা ছোৱালী চেণ্ডেল নিপিন্ধে এইটোৰ বিষয়ে মানে অথৰৰ এক্সপ্লেনেশ্যনটো কি দিছিল? বুজি পাইছা কথাটো? যে হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য অথৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ওয়াৰিং ফুটৱেৰ। ল'ৰা ছোৱালীবোৰে চেণ্ডেল নিপিন্ধে এইটোৰ বিষয়ে মানে অথৰ আনিছ জাংকে মানে কি এক্সপ্লেনেশ্যন দিছিল এইটো আমাক ইয়াতে লিখিব কৈছে। ঠিক আছে, আৰু এই কোৱেশ্চনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়, ভালকৈ তোমালোকে চাবা। নেক্সট যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হ'ল হোৱাট ডু ইউ ইয়ং ইনহেবিটেন্টস অফ ফিৰোজাবাদ এণ্ড আপ লুচিং দেয়াৰ আইসাইট। অৰ দি কোৱেশ্চনটো এনেকৈ আহিব পাৰে মেনশ্যন দ্য হাজাৰ্ড অফ ৱাৰ্কিং ইন দ্য গ্লাছ বেংগল ইণ্ডাষ্ট্ৰি। মানে তেওঁলোকে যে মানে গ্লাছ বেংগল ইণ্ডাষ্ট্ৰিবোৰত কাম কৰে তাত তেওঁলোকৰ কি কি ক্ষতি হয় সেইবোৰ লিখিব কৈছে। ঠিক আছে। নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হোয়াৰ ওয়াজ দ্য অৰিজিনেল হোম অফ সাহেব ফেমিলি। যে সাহেব ফেমিলিৰ অৰিজিনেল হোম ক'ত আছিল? ঠিক আছে, আচল ঘৰ ক'ত আছিল এইটো লিখিব কৈছে। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। নেক্সট 8 নম্বৰটো চোৱা কি দিয়া আছে হোৱাট আৰ দ্য টু ডিফাৰেণ্ট ৱৰ্ল্ড ইন ফিৰোজাবাদ। তো ফিৰোজাবাদ দেখাব দুটা মানে বেলেগ ধৰণৰ বস্তু কি আছিল? তাৰপিছত 9 নম্বৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে হোৱাট ওয়াজ দ্য প্ৰমিছ মেচ বাই আনিছ জাং টু সাহেব। আনিছ জাঙে সাহেবক মানে কি প্ৰমিছ কৰিছিল এইটো তোমালোকক ইয়াতে লিখিব দিব পাৰে, এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। যে হোৱাট ওয়াজ দ্য প্ৰমিছ মেড বাই আনিছ জাং টু সাহেব। আনিছ জাঙে সাহেবক কি প্ৰমিছ কৰিছিল। নেক্সট 10 নম্বৰ যেটো কোৱেশ্চন সেইটো হ'ল হু ইজ দ্য অথৰ অফ লস স্প্ৰিং। তো লস স্প্ৰিঙৰ অথৰজনৰ নাম কি আছিল? আনিছ জাং। তাৰপিছত কৈছে হোৱাট ডাজ মুকেশ ওয়ান্ট টু বি। মুকেশ কি হ'ব বিচাৰিছিল? তো কি মটৰ মেকানিক। তো লিখিবা মুকেশ ওয়ান্ট টু বি এ মটৰ মেকানিক। ঠিক আছে। তো এই 10টা কোৱেশ্চনে আজি আমি লস স্প্ৰিঙৰ পৰা তোমালোকৰ ডিসকাশন কৰিলো আৰু এই 10টা কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। তোমালোকে পৰীক্ষাৰ আগত এইবোৰ এবাৰ হলেও চাই যাবা আৰু এইবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি তোমালোকে এইবোৰ মুখস্থ কৰি ল'বা। তোমালোকে গোটেইখিনি পঢ়িবা কিন্তু এইকেইটা কোৱেশ্চন ভালকৈ পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। আৰু আমি তোমালোকক দা লাষ্ট লেসনৰ ভিডিওটো দিছো, তোমালোকে যদি চোৱা নাই তোমালোকে চাই ল'বা। মই ডেসক্ৰিপশ্যনৰ লিংক দি দিম, নতুবা তোমালোকে আমাৰ চেনেলত গ'লে চাব পাৰিবা। আৰু আজি আমি তোমালোকৰ প্ৰিপজিশ্যনৰ কাৰণে এটা ভিডিও লৈ আহিম। আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পালা। যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা। তেনেহলে ভিডিও বনোৱাৰ যেটো আগ্ৰহ সেই আগ্ৰহটো বাঢ়ি যায়। তেনেহলে আজি ভিডিওটো ইয়াতে সামৰিছো আৰু এটা নতুন ভিডিওত পুনৰ দেখা দেখি হম। ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।